তেজপুৰত ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কুলেন্দ্ৰ শৰ্মাক। স্পৰ্শকাতৰ তথ্য আৰু নথিপত্ৰ পাকিস্তানক যোগান ধৰিছিল শৰ্মাই। BNSৰ 147, 148, 152, 238, 61(2) ধাৰাত গোচৰ ৰুজু কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে। 785-10-25 নম্বৰত গোচৰ ৰুজু কুলেন্দ্ৰ শৰ্মাৰ। হয়, আমি এক গোপন সূত্ৰৰ মতে আমি গম পাইছিলোঁ যে কুলেন্দ্ৰ শৰ্মাৰ লগত মানে পাকিস্তানী ইণ্টেলিজেন্সৰ কিছু সম্পৰ্ক আছে বুলি আমি গম পাইছিলোঁ আৰু সেই ভিত্তিত আমি তেখেতক আনিছিলোঁ আৰু লগতে আমি তেখেতৰ মোবাইল আৰু লেপটপ ইত্যাদি চিজ কৰা হৈছিলে আৰু এই বিশেষ সূত্ৰমতে আৰু লগতে সেই মোবাইলবিলাকৰ পৰা আমি কিছুমান তথ্য পাইছিলোঁ যিটো আমাৰ দেশৰ কাৰণে, আমাৰ দেশৰ ডিফেন্সৰ কাৰণে স্পৰ্শকাতৰ বিষয় আছিলে আৰু সেইখিনি তথ্য তেওঁ পাকিস্তানী ইণ্টেলিজেন্স এজেঞ্চিৰ লগত আদান প্ৰদান কৰি আছে বুলি আমি গম পাইছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। সেইটো আমি তেনেকৈ গম পোৱা নাই। কিছুমান বহুত বস্তু ডিলিটো হৈ আছে। আমি সেই মোবাইল বা লেপটপ আমি ফৰেঞ্চিকত দিব লাগিব আৰু সেইবিলাকৰ পৰা আমি আৰু কিছুমান তথ্য পাব পাৰিম বুলি আশা কৰিছোঁ। কি কৈছে? তেখেত এয়াৰফ'ৰ্চৰ পৰা তেখেত 2002 চনতে ৰিটায়াৰ হৈছিলে, কিন্তু তাৰপিছত তেওঁ তেজপুৰৰ পৰা ৰিটায়াৰ হৈছিল। হয়, তাৰপিছত তেওঁ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছিলে। নাই, এতিয়া তেওঁ ইয়াৰ পৰাও ৰিটায়াৰ হৈছে। তেওঁ আমাৰ পটীয়া চুবুৰী তেজপুৰ। নাই, এতিয়ালৈকে আমি গম পোৱা মতে মোবাইলৰ পৰা হোৱাটছআপ যোগেদি কৰা হৈছিলে বুলি গম পাইছোঁ, কিন্তু আৰু বহুতখিনি ওলাব। এতিয়া ফৰেঞ্চিকত আমি পঠিয়াম। ডাইৰেক্ট পাকিস্তানৰ লগত বুলি ক'ব নোৱাৰি, কিন্তু আমাৰ কিছুমান তথ্য আছে যিটো মানে পাকিস্তানৰ লগত লিংক আছে বুলি আমি মানে হেৰি কৰিছোঁ, জানিব পাৰিছোঁ। নাই, তেনেকুৱা একো আমি তেতিয়া পোৱা নাই। যদি পাওঁ তেনেহ'লে আমি চাব লাগিব আৰু। নহয়, জ্যোতিকা কলিতাৰ লগত আমি এতিয়ালৈকে একো লিংক পোৱা নাই। আমি ইনভেষ্টিগেশ্যন চলি আছে। যদি কিবা পাওঁ তেনেহ'লে আমি সেইটো দিশতো আমি আমাৰ ইনভেষ্টিগেশ্যনটো আগবঢ়াম। থাকিব পাৰে, সেইটো আমি চাই আছোঁ। তেওঁ জুনিয়ৰ ৱাৰেণ্ট অফিচাৰ হিচাপে আছিলে এয়াৰফ'ৰ্চত। 2002 চনত ৰিটায়াৰ হৈছে তেওঁ। তেনেকুৱা আমি তদন্ত চলাই আছোঁ। যদি কিবা তেনেকুৱা ওলায় তেনেহ'লে আমি আৰু আগবাঢ়িব পাৰিম। বৰ্তমানলৈকে